নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। লাষ্ট ডেট ৰিমাইণ্ডাৰ হিচাপে এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। ৯,৯৭০টা পদত অনলাইন আবেদন লৈ থকা হৈছে, যিখিনি ৰেলৱেৰ ফালৰ পৰা আহিছিলে। এই পদখিনিৰ কোৱালিফিকেশ্যন, বয়সৰ সময়সীমা, আবেদন মাচুল, এপ্লাই প্ৰক্ৰিয়া সকলোখিনি ভিডিঅ'টোত কম সময়তে আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি ৰেলৱে গ্ৰুপ ডি, ALP, NTPC সকলোৰে বাবে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ PDF এভেইলেবল কৰিছোঁ। আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰি assamgkpdf.com ভিজিট কৰি অসমীয়াখন কিনিব পাৰে। আৰু যদি বথ মিডিয়াম বা তেনেকুৱা ইংলিছ মিডিয়াম লাগে তেনেহ'লে আমাক হোৱাটছআপ কৰিব। ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে। তো মুঠ ৯,৯৭০টা এছিষ্টেণ্ট লোকো পাইলটৰ ভেকেঞ্চিৰ লাষ্ট ডেট হৈছে 11 মে 2025। হাতত এতিয়াও প্ৰায় 5-6 দিন সময় আছে। এইখিনি সময়ত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আবেদন মাচুল সাধাৰণতে OBC আৰু জেনেৰেলৰ 500 টকা আৰু SC, ST, PWD বা ছোৱালীসকলৰ বাবে 250 টকা। তাৰোপৰি এই আবেদন মাচুল সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ'ব আপোনালোকে CBT যিটো ফাৰ্ষ্ট ফেজ এক্সাম অনলাইন সেইটো এটেম্প কৰিলে। এক্সামটো নিদিলে আপোনালোকক পইচা ঘূৰাই নিদিয়ে। ইয়াতে এপ্লাই কৰোঁতে আপোনালোকৰ বেংক একাউণ্টৰ ডিটেইল বিচাৰিব। সেই বেংক একাউণ্টত আপোনালোকৰ পইচাৰ ৰিফাণ্ড কৰি দিয়া হ'ব। তো ALPৰ এইটো ডিটেইল এডভাৰটাইজমেণ্ট। আৰু ইয়াতে আপোনালোকে যদি চাই ৰেলৱেৰ বিভিন্ন জোন ৱাইজ কিমান ভেকেঞ্চি আছে সেইটো আমি পাই যাম। আৰু ইয়াতে এই লেভেলটোৰ এছিষ্টেণ্ট লোকো পাইলটৰ পোষ্টৰ যিটো ইনিচিয়েল পে সেইটো হৈছে 19,900। বয়সৰ সময়সীমা 18 পৰা 30 বছৰ জেনেৰেল কেণ্ডিডেটৰ বাবে। OBC 33লৈকে এপ্লাই কৰিব পাৰে। SC, ST কেণ্ডিডেটে 35 বছৰলৈকে এপ্লাই কৰিব পাৰে। আৰু লোকো পাইলটৰ বাবে এপ্লাই কৰোঁতে আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকৰ চকুৰ ভিজনটো সম্পূৰ্ণ ক্লিয়াৰ হ'ব লাগিব। আপোনালোকৰ অকণমানো প্ৰব্লেম থাকিব নালাগিব চকুৰ। তো চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মন কৰক, ফাৰ্ষ্ট ষ্টেজত CBT 1 হ'ব। CBT 1 কোৱালিফাই কৰিলে আপোনালোকে ছেকেণ্ড ষ্টেজৰ CBT 2 দিব লাগিব। তো সেইটো কোৱালিফাই কৰিলে আপোনালোকে কম্পিউটাৰ বেছড এপ্টিটিউড টেষ্ট CBAT এইটো দিব লাগিব 3 নম্বৰ ষ্টেজত। 4 নম্বৰ ষ্টেজত আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ফাইনেলি হ'ব মেডিকেল এক্সামিনেশ্যন। তো মেডিকেল এক্সামিনেশ্যন চকু আৰু আপোনাৰ ফিজিকেলি কেনেকুৱা সেই সকলোবিলাক টেষ্ট কৰিব আৰু সেইমতে আপোনালোকে ফাইনেল চিলেকশ্যন লাভ কৰিব পাৰিব। তো CBT 1ৰ চিলেবাছটো অকণমান আপোনালোকক জনাওঁ। 1 ঘণ্টা সময় পাব আপোনালোকে। 75 নম্বৰ থাকিব আৰু 75টা কুৱেশ্যন থাকিব CBT 1ত। ইয়াতে মেথছ, মেণ্টেল এবিলিটি বা ৰিজনিং, জেনেৰেল ছায়েন্স আৰু জেনেৰেল এৱেৰনেছ 4টা টপিকৰ ওপৰত প্ৰশ্ন আহিব। ইংলিছ গ্ৰামাৰ ৰেলৱে এক্সামত নাথাকে। আৰু এই চিলেবাছ কভাৰ কৰাকৈ আমি ইতিমধ্যে PDF বিলাক প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি বিচাৰে আমাক হোৱাটছআপ কৰি ল'ব পাৰে। তো এতিয়া আটাইতকৈ ডাঙৰ পইণ্টটো হৈছে কোৱালিফিকেশ্যন বুলি কওঁতে মেট্ৰিক পাছ 1 নম্বৰ কথা। মেট্ৰিক পাছ হ'বই লাগিব আৰু আপোনাৰ ITI ডিপ্ল'মা থাকিব লাগিব যিকোনো এটা ট্ৰেড। ইয়াতে বহুকেইটা ট্ৰেড উল্লেখ কৰিছে, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক। তো এনেকুৱা বিভিন্ন ট্ৰেডৰ কথা কৈছে, যিখিনি আমাৰ কেণ্ডিডেটসকলৰ নিশ্চয় এটা নহয় এটা ট্ৰেডৰ কোৱালিফিকেশ্যন থাকিব। তো অথবা কিছুমান বন্ধু-বান্ধৱী এনেকুৱা আছে মেট্ৰিক পাছ কৰিছে আৰু কোনো এটা ট্ৰেড এপ্ৰেণ্টিছৰ ট্ৰেড এটা কৰিছে, তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্ৰেণ্টিছশ্বিপ যিকোনো হ'লে নহ'ব, ইয়াতে যিকেইটা মেনশ্যন কৰিছে সেইকেইটাৰহে থাকিব লাগিব। অথবা ইয়াতে আপুনি যদি 3 বছৰৰ ডিপ্ল'মা কৰিছে মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক অথবা অট'মোবাইল ইঞ্জিনিয়াৰিং, তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আৰু ৰেলৱেৰ বিভিন্ন জোন ৱাইজ ইয়াতে ভেকেঞ্চিবিলাক দিয়া হৈছে। আমাৰ গুৱাহাটীত ভেকেঞ্চি অকণমান কম আছে বুলি ক'ব পাৰি। নৰ্থ ফ্ৰণ্টাৰ ৰেলৱে আমাৰ গুৱাহাটী হয়। ইয়াতে মুঠ 30টা ভেকেঞ্চি আছে। তথাপি আপোনালোকে এপ্লাই কৰিব পাৰে। তো আপোনালোকে যদি বেলেগ জোনত এপ্লাই কৰিব বিচাৰে, যেনে ইয়াতে ভুৱনেশ্বৰ, বিলাসপুৰ এনেকুৱা বিভিন্ন জোনত বেছি ভেকেঞ্চি দেখিবলৈকে পোৱা গৈছে, তাতে এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকে CBT এক্সাম দিবলৈকে বা বেলেগ এক্সাম দিবলৈকে সেই প্লেচলৈকে যাব লাগিব। যদি আপোনালোকে পাৰে তেনেহ'লে সেই জোনবিলাকত এপ্লাই কৰি দিব পাৰে। যেনে কলিকতাটো ওচৰ হ'ব পাৰে, তো আপোনালোকে কলিকতাৰ বাবে এপ্লাই কৰিব পাৰে, ইষ্টাৰ্ণ ৰিজিয়নৰ বাবে। আৰু আপোনালোকে শিলিগুৰিৰ বাবেও এপ্লাই কৰিব পাৰে। ইয়াতে 95টা ভেকেঞ্চি আছে। শিলিগুৰি বা কলিকতা অথবা যিসকলে নিবিচাৰে বাহিৰত যায় এক্সাম দিবলৈকে, তেওঁলোকে গুৱাহাটীৰ বাবে এপ্লাই কৰি দিব পাৰে। কিন্তু গুৱাহাটীত ভেকেঞ্চি কম আছে, 30টা ভেকেঞ্চি আছে। তো 30টা কেণ্ডিডেটহে ৰ'ব গুৱাহাটীৰ বাবে এপ্লাই কৰিলে। তো ইয়াতে কম্পিটিশ্যনটো হাই হ'ব। তো তেনে ক্ষেত্ৰত আপোনালোকে অকণমান ৰিস্ক লৈ বাহিৰৰ জোনত এপ্লাই কৰি দিব পাৰে। তো ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।